তেওঁ এজন সাইক্লিষ্ট ইউটিউবাৰ। চাইকেল চলাই উপস্থিত হৈছিল উত্তৰাখণ্ডৰ কেদাৰনাথত। এইবাৰ অমৰনাথ যাত্ৰাত আড্ডা লাইফৰ দলটিৰ সৈতে উপস্থিত হৈছিল তেওঁ। আড্ডা লাইফৰ মজিয়াত কবি কাব্যনীলৰ সৈতে হিমাংশু শৰ্মা। নমস্কাৰ। এক সুন্দৰ পৰিৱেশত আহি আড্ডা লাইফে আজি প্ৰথমবাৰৰ কাৰণে এজন বিশিষ্ট অতিথি আমি পালোঁ এই অমৰনাথৰ পবিত্ৰ ভূমিত কাশ্মীৰৰ। এয়া আমাৰ মাজত হিমাংশু শৰ্মা। হয়, নমস্কাৰ। এওঁৰ ঘৰ পাঠশালাত আৰু এওঁৰ বিষয়ে আমি যিখিনি গম পাইছোঁ, অতি সহজ সৰল এজন ল'ৰা। তেওঁৰ ভিতৰৰ যিটো মন, সেই মনটো আমি জানিবলৈ চেষ্টা কৰিম আড্ডা লাইফে। আৰু তেওঁ এটা অতি দুৰ্গম এক যাত্ৰা তেওঁ ইতিমধ্যে কৰিছে। সেয়া হ'ল যে সাধাৰণ এখন চাইকেল, সেই চাইকেলখন লৈ তেওঁ পাঠশালাৰ পৰা কেদাৰনাথ মন্দিৰ পাইছে আৰু কেদাৰনাথ মন্দিৰৰ পৰা পুনৰ পাঠশালা পাইছে। এইটো এক। আৰু দুই, তেওঁ পাঠশালাৰ পৰা তেওঁ ঝাৰখণ্ড পাইছে আৰু ঝাৰখণ্ডৰ পৰা পাঠশালা পাইছে। এই দুটা যাত্ৰা ইমান সহজ নহয়। কিয় নহয়? আমি জানো যে কেদাৰনাথ যাত্ৰা কৰাৰ কাৰণে মানুহে খোজকাঢ়িয়ে যাব নোৱাৰে। কেদাৰনাথৰ যিটো বহুত মানুহে বাছত যায় যে লাষ্টত সেই অঞ্চলটোত হয়তো 10-15 কিলোমিটাৰ খোজকাঢ়ে। কিন্তু হিমাংশুৱে ইমান দূৰ যাত্ৰা, কমেও 2-3 মাহ তেওঁ ক'ব কিমান দিনৰ যাত্ৰা, তেওঁ কেনেকৈ গৈছিল, কেনেকৈ খাইছিল, কি খাইছিল, তেওঁ ৰাস্তাই ৰাস্তাই কি পাইছিল, আৰু কিমান মানুহৰ মাজে মাজে, কিমান গাঁৱৰ মাজে মাজে, কিমান চহৰৰ মাজে মাজে এক অতি আচৰিত এক মুহূৰ্ত বা এটা স্মৰণীয় জীৱনৰ তেওঁৰ অধ্যায় তেওঁ চাইকেলেৰে আৰম্ভ কৰি সমাপ্ত কৰিছিল। সফল সমাপ্তি। হয়তো অসমৰ মানুহে পিছত জানে, বিভিন্ন চেনেলত তেওঁ আহিছে। এতিয়া আমি সুধিম যে হিমাংশু, তুমি এই যিটো চাইকেলৰ যিটো যাত্ৰা কৰিছা, ইয়াৰ মূল কাহিনীটো কি, মানে মূল ৰহস্যটো কি? তো মূল ৰহস্যটো মই আপোনালোকক কওঁ। তো প্ৰথম কথা হ'ল, বৰ্তমান সময়ত আমাৰ পলিউশ্যনটো বহুত বেয়া হৈ গৈছে, আৰু লগতে আজিকালি ল'ৰা ছোৱালীবিলাকে চাইকেল নচলায়। তো চাইকেল চলালে এটা শাৰীৰিক ব্যায়াম হয়, আৰু লগতে আপোনাৰ শৰীৰ ভালে থাকে আৰু পলিউশ্যনটো কমি থাকে। তো আৰু লগতে বেমাৰ আজাৰ বহুত নানানটাৰ পৰা আপুনি দূৰত থাকিব পাৰে। আৰু মানুহে বহুত দূৰ বাইক লৈ যায়, অমুক লৈ যায়, চাইকেলখন লৈ মই গৈছোঁ একেবাৰে সামান্য চাইকেল। কেইমাহ লাগিছিল তোমাৰ? মোৰ 2 মাহ 5 দিন লাগিছিলে। 2 মাহ 5 দিন? 2 মাহ 5 দিন। চাইকেলখনৰ মোটামুটি ওজন কিমান আছিল? বস্তু চাইকেলখনত মোৰ প্ৰায় 80 কেজি মান আছিলে। তো টোটেলত মোৰ থকা বেডিং আছিলে, টেণ্ট আছিলে, আপোনাৰ মেট্ৰেছ আছিলে, আপোনাৰ তাৰপিছত চিলিণ্ডাৰ আছিলে, আৰু মোৰ নিজৰ লাগতিয়াল সামগ্ৰীখিনি আছিলে, আৰু লগতে মই যিখিনি খাদ্য পাতি খাওঁ তাৰ সেইখিনি যোগাৰো আছিলে মোৰ লগত। ক'ত বনাই খাইছিলা? এইটো মই হয়তো পেট্ৰল পাম্পত খাইছিলো, নহলে মই মন্দিৰত খাইছিলো, এনেকুৱাকৈ গছৰ তলত, এনেকুৱাকৈ জংঘল হাবিৰ মাজত এনেকুৱাকৈ ষ্টে কৰি তাত ৰাতি খাইছিলো, আৰু এনেকুৱাকৈ 2 মাহ 5 দিন। মানে কোনো ধৰণৰ বেলেগ মানে ভাৱ অহা নাছিল? নাই, বাকী ভাৱ অহা নাই, খালি এটাই বস্তু ভাৱ আহি আছে, মহাদেৱ বাবাৰ ওচৰত যাব লাগে পতাৰপত, আৰু মহাদেৱ বাবাক দৰ্শন কৰিব লাগে। একদম মানে মনৰ পৰা ইচ্ছা। তুমি কেদাৰনাথ মন্দিৰটো মানে বাছি ললা? মই প্ৰথম গলো আপোনাৰ ঝাৰখণ্ড। মানে মোৰ ইচ্ছা আছে সমগ্ৰ ভাৰতবৰ্ষখন এবাৰ ঘূৰিব। তাৰপিছত ভাৰতবৰ্ষখন ঘূৰি মোৰ ইচ্ছা আছে, সপোন আছে পিছলৈ মই যাতে বাহিৰত এবাৰ যাওঁ চাইকেল লৈ। তো আমাৰ নামনি অসমৰ পৰা কোনো ল'ৰা বাহিৰলৈ যোৱা আজিকালি মই দেখা নাই। তো মই প্ৰথমবাৰৰ কাৰণে মই ভাবি আছো, এইটো প্লেনিং কৰি আছো। তো বাবাই দিলে আৰু সেইটো কৰিম। তুমি একদিনত মোটামুটি কিমান কিলোমিটাৰ গৈছা? মই প্ৰায় 180 কিলোমিটাৰ চলাইছো। এইটো একদিনত। আমাৰ সেই থাকে, আপোনাৰ GPS থাকে, আমি যিমান টাইম ৰখো চব নটিচ সহকাৰে লিখা থাকে। বিভিন্ন অঞ্চলৰ মানুহৰ মাজত সমাজ পাইছা তুমি? পাইছো। সংগঠন পাইছা, দল পাইছা। এই কিছুমানে তোমাক তাতে সম্বোধনা বা তোমাক কৃতজ্ঞতা জনাইছে না? হয়, মোক এইটো জনাইছে। আপোনাৰ ধৰি লওক, মই যি ঠাইত ৰৈছো মানে মানুহবিলাক জমা হৈ যায়, আৰু লগতে সুধে ক'ৰ পৰা আহিছো, কোনোবাই পইচা দিয়ে, কিছুমানে পানী বটল দিয়ে, কিছুমানে বিস্কুট দিয়ে আনি। তো সেইটো এটা মৰম।
মানে ক'তো তোমাৰ এই গোটেই দীঘলীয়া যাত্ৰাত সমস্যা হোৱা নাই, একো সমস্যা হোৱা নাই, কোনো মানুহে তোমাক একো ডিষ্টাৰ্ব দিয়া নাই, ডিষ্টাৰ্ব দিয়া নাই। মানে বিভিন্ন ভাষা ভাষীৰ মানুহ তুমি পাইছা? য'ত হাচিমাৰা জংঘল বুলি কয় প্ৰায় 100 হাচিমাৰা। কিলোমিটাৰ, মই তাৰ মাজতো আছো এদিন, তাৰ মাজত য'ত মানুহে সেইখন জংঘল নাম শুনিলে ভয় খায়, হাচিমাৰা জংঘল। হাচিমাৰা জংঘল। নাই, আমি বুজি পালো হিমাংশুৰ পৰা যে প্ৰকৃতিৰ যিটো মানে মূল কথা, যে প্ৰকৃতিক যদি আমি জীয়াই ৰাখিব লাগে আমি প্ৰত্যেকেই প্ৰাকৃতিক হ'ব লাগিব। আৰু আমাৰ মাজতো 5 তত্ত্ব আছে, এই 5 তত্ত্বক যদি জীয়াই ৰাখিব খোজো তেনেহ'লে মূল কথা সঁচাই আমি কিছুমান বস্তু ত্যাগ কৰিব লাগিব। চাইকেলখন আমি ককা আজো ককাৰ পৰাই পাইছো যে চাইকেল কি বস্তু, কিন্তু আজিকালি ইয়ং জেনেৰেশ্যন যুৱ প্ৰজন্মৰ মাজত ব্ৰিটিছৰ দিনৰ পৰাই চলি আছে চাইকেল। চলি আছে, কিন্তু আজিকালি ইমান ডাঙৰ সমস্যা হৈছে মানুহে চাইকেল লৈ বজাৰত নাযায়, স্কুলত নাযায়, অফিচত নাযায়। কিন্তু বিদেশত আমি দেখা পাইছো যে তেওঁলোকে অফিচত গ'লে চাইকেল লৈ যায়। আপোনালোকে আৰু এটা বস্তু লক্ষ্য কৰিব, আমাৰ অসমত বহুত টুৰিষ্ট আহে, সি অকল টুৰিষ্টে ৰিক্সা লৈ পৰ্যন্ত আহে, আমাৰ অসমীয়াসকলে কিয় লাজ কৰে সেইটো বস্তু মই বুজি নাপাওঁ। যদি ভাৰতবৰ্ষৰ মানুহে বা অসমৰ মানুহে পুনৰবাৰ যদি এই চাইকেলখন যদি গ্ৰহণ কৰে, মই ভাবো আমাৰ প্ৰকৃতিও ঠিকে থাকিব, বাতাবৰণ ঠিকে থাকিব, অন্ততঃ তেলৰ ক্ষেত্ৰত আমি ছেফ হ'ম, ইকনমিকো ছেফ হ'ম, আৰু আমাৰ শৰীৰো মজবুত হৈ থাকিব। এটা সময়ত তেল নোহোৱা হৈ যাব। গতিকে হিমাংশুৰ যিটো মানে অভিযান, এই অভিযানৰ মূল লক্ষ্য চাইকেলেই নহয়, যে চাইকেলৰ জৰিয়তে এটা মেছেজ, যুৱ প্ৰজন্মক এটা তেওঁ মেছেজ দিব খুজিছে যে তোমালোকে চাইকেলখন ব্যৱহাৰ কৰা, অন্ততঃ বিনা তেল মানে পইচা নোহোৱাকে, পলিউশ্যনবিহীন এটা সুন্দৰ। আৰু ভাৰত চৰকাৰেতো এতিয়া কৈয়ে দিছে যে মানে এতিয়াতো সূৰ্যৰ গাড়ী আহি গৈছে, সূৰ্য তাপৰ গাড়ী, চলাৰৰ। গতিকে মই ভাবো যে চাইকেলত চলাৰৰ প্ৰয়োজন নাই, ভৰি দুখন লাগে, অলপমান ভালকে খাই ল'ব লাগে। মই ভাবো গোটেই দিনটো এটা উৰ্জা বা শক্তি নিশ্চয় যুৱকসকলে লাভ কৰিব। এই যে যুৱকসকলে এই যে মোবাইল এটা লৈ বাইকখন চলাই দিন ৰাতি ঘূৰি আছে, ইয়াৰ পৰা বহুতো ক্ষতি হৈ আছে। বৰ্তমান আমাৰ এটি সময়ত এনেকুৱা হৈ গৈছে, ড্ৰাগছৰ কাৰণে বহুত বেয়া হৈ গৈছে। তো আমি এইটো ড্ৰাগছৰ কাৰণে এটা মই মেছেজ দি থাকো মাজে মাজে, পলিউশ্যন ড্ৰাগছ এইবিলাক ধুনীয়াকৈ দি থাকো। আপোনালোকে মোৰ চেনেলত চালে লাগে কিছুমানে গম পাইছে, সেইটো মোৰ বেনাৰতো আছে। সেইকাৰণে অকণমান মানুহক মেছেজ দিব বিচাৰো যাতে নিজে সুস্থ থাকক, নিজৰ ঘৰৰ ফেমিলিটো সুস্থ থাকক, লগতে নিজৰ চাৰিও বাসিন্দা বা চাৰিও চুবুৰীটো সুস্থ থাকক। যুৱ প্ৰজন্ম যদি অসুস্থ হয়, সমাজো অসুস্থ হ'ব। সমাজক সুস্থ কৰাৰ কাৰণে মই ভাবো যুৱ প্ৰজন্মই কিছুমান কাম কৰিব লাগে। বিভিন্ন দল সংগঠনে এনেই শ্লোগান দিলে নহয়, মই ভাবো প্ৰেক্টিকেলি এই ল'ৰা ছোৱালী বিলাকক এটা বস্তু শিকাব লাগে যে তেওঁলোকে ড্ৰাগছ বা বেয়া বস্তুৰ পৰা আঁতৰত থাকক, ভাল বস্তু গ্ৰহণ কৰক, এটা নিজৰ সংস্থাপন লৈ লওক। আৰু ইয়াৰ ফলত নিশ্চয় অন্ততঃ 4-5 বছৰৰ ভিতৰত, যেনেকে এতিয়া আমাৰ গোটেই অসম চৰকাৰ, ভাৰত চৰকাৰে গছ পুলি ৰুই আছে, মই ভাবো গছ পুলি ৰুলেই নহব, গছৰ গুৰত পানী দিলে হ'ব লাগিব। আৰু দ্বিতীয়তে এই যে ড্ৰাগছ এডিক্টেড হৈ আছে, ইয়াক মুখিমূৰ কৰা, ইয়াক শেষ কৰাটো ইমান সহজ বস্তু নহয়। কিন্তু আমি যদি প্ৰত্যেকেই যদি এটা মেছেজ দিওঁ যে ল'ৰা ছোৱালীক সৰুৰ পৰাই যদি আধ্যাত্মিকভাৱে তেওঁলোকক যদি আমি কিছু কথা ক'ব পাৰোঁ, নিশ্চয় আমি ভাবিম যে অন্ততঃ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে এই ড্ৰাগছ বা বেয়া বস্তুৰ পৰা আঁতৰিব আৰু তেওঁলোকৰ মন বা তেওঁলোকৰ শৰীৰ সুস্থ হ'ব। গতিকে চাইকেলখন যদি গ্ৰহণ কৰে, মই ভাবো চাইকেলৰ মাজেদিয়ে এটা নতুন এটা জীৱন আমাৰ যুৱ প্ৰজন্মই লাভ কৰিব। এতিয়া তোমাৰ ভৱিষ্যত কাৰ্যসূচী কি? মোৰ ভৱিষ্যত কাৰ্যসূচী, মই বাহিৰত মই চাইকেল লৈ যাব ইচ্ছা আছে, যাতে বাহিৰত মই অসমৰ পৰা এখন সামান্য সৰু ৰাজ্যৰ পৰা ওলাই যায় যে বাহিৰত দেখুৱাব পাৰো কিছুমান বস্তু, বাহিৰত যাতে মেছেজ এটা দিব পাৰো, এনেকুৱা ভাল মেছেজ এটা যাওক, সেইটোৱে মই বিচাৰো। মই ভাবো যে হিমাংশুৰ কিছু সমস্যা আছে, মই জানো। তেওঁৰ ইকনমিক বহুত, তেওঁ মানে কি এনেই কিবাকে তেওঁ এখন সাধাৰণ এখন দোকান দি চলি আছে। মই ভাবো তাৰ চাকৰিও নাই। গতিকে মই ভাবো অসম চৰকাৰ বা অসম চৰকাৰৰ আমাৰ অধ্যক্ষৰ এইটো সমষ্টিয়ে আগতে ৰঞ্জিত দাসৰ এলেকাৰ। গতিকে মই ভাবো যে আমাৰ আড্ডা লাইফৰ পৰা আমি এটা আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় অধ্যক্ষ মহোদয়, তেখেতলৈ আমি এটা আমি দাবী দিম যে হিমাংশুক এখন ভাল চাইকেল উপহাৰ দিয়ক, আৰু যিখন চাইকেলেৰে তেওঁ অন্ততঃ এইবাৰ অসম বা ভাৰত নহয় বাহিৰত তেওঁ অন্ততঃ যাব পাৰে। আৰু অসম চৰকাৰৰ আমাৰ অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় আমাৰ হিমাংশুৰ ক্ষেত্ৰত কিছু ইতিবাচক পদক্ষেপ লৈ তেওঁক সহায় কৰক আৰু তেওঁলোক উৎসাহিত কৰক, তেওঁ যাতে আৰু আগবাঢ়ি আমাৰ অসমৰ এই উদীয়মান ডেকাজনক
এটা ভাল এটা মানে পথ সকলোৱে যাতে দেখুৱাই দিয়ে আৰু সকলোৱে যাতে আশীৰ্বাদ দিয়ে। ধন্যবাদ। ধন্যবাদ, নমস্কাৰ। আড্ডা লাইভ, এক নতুনৰ সন্ধানত আমি।